নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাবচোন আমাৰো ভাল বৰ্তমান এয়া দেখিছেনে আজি কোৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু এয়া আমাৰ অংগনবাড়ীতনো কি হয় আপোনালোকক তাৰো অকণমান দেখালো কিছুমান মুহূৰ্ত অকণ ভিডিঅ' কৰি ৰাখি থৈছো আৰু আপোনালোকৰ আগতো তাৰে অকণ শ্বেয়াৰ কৰিছো আপোনালোকে কেনেকুৱা হৈছে এটা কমেন্ট কৰিব ইফালে দেখিছেনে আমাৰ মানে সেপ্টেম্বৰ মাহটো পোষণ মাহ বুলি ধৰা হয় আৰু এয়া দেখিছেনে এগৰাকী গৰ্ভৱতী হয় তেওঁ মানে পঞ্চমীত খোৱাৰ অকণমান নিয়ম কৰা হৈছে আমাৰ মানে চেণ্টাৰতে এনেকৈ কৰা হয় হেয়া আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰিছোঁ ভালদৰে নাজানো আমিও মানে কিছুমান ভুল হ'ব পাৰে আপোনালোকে মাফ কৰি দিব এয়া নিয়ম কৰা কি যে আমাৰ কৰিব লাগে এইবোৰ মানে আমাৰ চেণ্টাৰত সকলোকে মানে এই কৰিব লাগে আৰু এই পিনে এয়া হৈছে অন্নপ্ৰসন হয় অন্নপ্ৰসনৰো নিয়ম মানে আমাৰ মানে সেপ্টেম্বৰ মাহটো পোষণ মাহ বুলি ধৰা হয় যে সেইটো কাৰণে পোষণ মাহটোত এইবিলাক মানে কৰিব দিয়ে আৰু পোষণৰ কিছুমান কাম কৰিবলৈ দিয়ে আৰু এয়া আপোনালোকৰ আগতো অকণমান দেখাইছো এয়া এইফালে নিয়ম কৰি আছে সকলো সাইডে নিয়ম অকণ বেলেগ হ'ব পাৰে আপোনালোকে জনাবচোন আপোনালোকৰ সাইডেও কেনেকুৱা হয় আমি মানে চেণ্টাৰত যিমানখন পাৰো মানে অংগনবাড়ী চেণ্টাৰত যিমানখন পাৰো অকণ কৰি দেখাবলৈ চেষ্টা কৰিছো আৰু যদি কিছুমান ভুলো হয় হেতুকে আপোনালোকে মানে বেয়া মন্তব্য নিদিব কিছুমানে বহুত বেয়াকে দি দিয়ে মনটো বেয়া লাগি যায় আৰু এবাৰ ভিডিঅ' বনাবৰ কাৰণে মন নোযোৱা হৈ যায় কিন্তু কিছুমানে বাৰু বহুত ভালকে মানে কথাবিলাক কয় আৰু কমেন্টও দিয়ে ধুনীয়াকে তেনেকুৱা হ'লে ভাল লাগে আৰু সকলোৰে কিছুমান ভুল হৈ থাকি যায় হেতুটো আছে আৰু কিন্তু মানে কিছুমানে বৰ বেয়াকৈ কৈ দিয়ে কি বস্তুটো মানুহগৰাকী বুজাই দিয়ক সমাহত মানে এতিয়াৰ পৰা গোটা মানে আহাৰ দিয়া হৈছে ন তাৰ আগলৈকে তুমি অকল তোমাৰ গাখীৰহে খুৱাই আছিলা এতিয়াতো তোমাৰ লগত খিচিৰি লুঠুৰি এনেকুৱাখিনি খাব নহয় আজিৰ পৰা মানে তাক দিব পাৰিবা কম কৰি মানে একদম হেৰি কৰি মিহি কৰি 9 মাহ মানৰ পৰা অকমান গোটাকে দিব পাৰিবা এতিয়া তেনেকে আজিৰ পৰা সব বস্তু মিলাই মানে খোৱাবা আৰু হেহে আজি আমি আপোনালোকৰ আগত বস্তুখিনি আগবঢ়াই আপোনালোকৰ আপোনাৰ আগত এই কেঁচুৱাটিক আজিৰ পৰা যদি গোটা আহাৰ দিব পাৰে সেয়েহে তাৰ উপলক্ষে আমি আজি এটি পবিত্ৰ ঘোষাৰে আমি অন্নপ্ৰসন আজি আৰম্ভ কৰিছো হেৰি কৰো ন কি কৰিব প্ৰথমটো এইখিনি
হিউমতো কৰে ইয়াতে মানে ইয়াতে দিয়া আছে সব দিয়া আছে এইটো দিয়া আছে পানী অকমান এনে লওঁ দেই সেইটো তাকে যাব নিদো চামুচখনৰ আগটো হাত ধুবলৈ কিবা এটা আনিব লাগিছিলে তিনিবাৰ দিবা কিবা ডাবা চাবা টানি হেৰি চামুচে চামুচে তিনিবাৰ মুখত লগাবা তাৰপৰা পানী অকণ ধুৱাই দিম পানী অকণ দিবা তিনিবাৰ তাৰপিছত আকৌ তুমি ধুৱাই দিবা হৈ যাব ফটো মাৰি দিবা দেই অকণমান লওঁ দেই খালি নভৰাও এনেই লৈছো এয়া এতিয়া দেখিছেনে নিয়ম কৰা হৈ গৈছে আৰু এইপিনে মাইনাটোক পানী খুৱাব লাগে কিন্তু আমাৰ বাইদেউ একেবাৰে ঘটিমুখেৰে খুৱাই দিব লৈছিলে একেবাৰে হালোৱাই কৰি দিব লৈছিলে পথাৰলৈ যোৱা ভালেই লাগে দিয়কচোন এনেকৈ সকলোৰে লগত কিছুমান কাম কৰি নাজানো আমি বহুত নাজানো আৰু নিজে বহি খোৱা জেগাটোত এতিয়া নিজে সেই কামটো কৰিবলগীয়া হৈছে ন সেইটো কাৰণে কিছুমান খেলি মেলি লাগি যায় জনা মানুহৰো কিছুমান হৈ যায় ন মাফ কৰিব কিছুমান ভুলবোৰ আপোনালোকে শুধৰাই দিব আমাৰ অংগনবাড়ীৰ মানে প্ৰত্যেক বছৰৰ ছেপ্টেম্বৰ মাহটোত এটা দিন পোষণৰ মিটিং বুলি পতা হয় মানে এনেকুৱা হেৰি মানে আমাৰ এটা মানে চাৰ্কল থাকে ন সেই চাৰ্কলটোৰ যিমান আছে মানে কৰ্মী সহায়িকা সকলোৱে মিলি কোনে কি আনে ঘৰত বনাই অনা বস্তু চবৰে আনিব লাগে মানে সেই তাৰে হয় মানে চব খোৱা বোৱা হৈ যায় ধুনীয়াকৈ ভাল লাগে এনেকৈও দিয়কচোন আৰু এয়া ল'ৰাটোক দেখিছেনে গিফ্ট এটা দিছে তেওঁ আৰু কিছুমানে এনেকুৱা অন্নপ্ৰসন্ন নাপাতে বাৰু তেখেতলোকৰ কাৰণে ভালেই হৈছে এনেকৈ পাতি দিলে এতিয়া এখেতে নাপাতে আৰু এইফালে আমাৰ ছুপাৰভাইজাৰ বাইদেউ হয় বাইদেউ অকণমান নিয়ম কৰি দিছে কোনে কোনে পাৰে কৰি দিছে আৰু এইফালে দেখিছেনে এয়া ঝাৰু মৰা চাফাই অভিযানৰ আছিলে আৰু এইফালে আমাৰ পোষণৰ কিছুমান বস্তু হয় তাৰে লগত অকণমান ফটো মাৰিলোঁ এয়া দেখিছেনে আৰু আজিলৈ আহিছোঁ বাই বাই